ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা 6:23 লৈ আৰু আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 2:33 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি আৰু আজিৰ দিনটোৰ শুভ মুহূৰ্ত হৈছে 11:23 পৰা 12:30 লৈ আৰু ৰাহুকাল 3:37 পৰা 5:15 আজিৰ সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:52 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। 27 এপ্ৰিল শনিবাৰে তাৰকা আয়ুষ্মান আৰু মানস নামেৰে যোগ গঠন হৈছে, যাৰ বাবে নিৰ্দিষ্ট ৰাশিৰ লোকে ব্যৱসায়ত কৃতিত্ব লাভ কৰিব আৰু লগতে কৰ্তৃপক্ষৰ পৰা সহায় লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰাও নিৰ্দিষ্ট ৰাশিৰ লোকৰ বাবে আজি এটা ভাল দিন হ'বলৈ গৈ আছে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কামবোৰত আপোনাৰ বিশেষ অৱদান থাকিব আৰু একে সময়তে আপোনাৰ কাৰ্যক্ষমতাও উন্নত কৰিব। উপযুক্ত কৰ্তৃত্ব লাভ কৰিব। অৰ্থনৈতিক পৰিস্থিতি আগতকৈ ভাল হ'ব। খৰখেদাকে কোনো সিদ্ধান্ত নল'ব। সৰু সৰু অসাৱধানতাই ডাঙৰ ক্ষতি কৰিব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় লওক। পৰিৱৰ্তনৰ সৈতে জড়িত যিকোনো পৰিকল্পনা পিছুৱাই দিয়াটো ভাল হ'ব। ব্যৱসায়ত সাফল্য লাভ কৰিব পাৰিব। চৰকাৰী কাম কাজৰ সৈতে জড়িত ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে। কৰ্মৰত মহিলাসকলে ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পোৱা পৰামৰ্শ আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত সম্পৰ্কত সাৱধান হওক। স্বাস্থ্য ভালেই থাকিব। ব্যক্তিগত কাৰণত মানসিক চাপৰ প্ৰাধান্য থাকিব পাৰে। প্ৰকৃতিৰ সংগত থাকক আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ থাকিব আৰু বিশেষ বিষয়ত উপকাৰী আলোচনাও হ'ব। মানসিক শান্তি পাবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামতো সময় কটাব। ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পোৱাত সকাহ পাব। যদি কোনো বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কোনো বিবাদ চলি আছে তেন্তে ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। নেতিবাচক প্ৰৱণতাৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ নিদিব। ইয়াৰ বাবে তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াত সময় অতিবাহিত কৰক। অত্যাধিক কামৰ বোজাৰ বাবে কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব। গতিকে নতুন কিবা এটা কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমান কাম কাজৰ নিজৰ শক্তি বিনিয়োগ কৰক। নিয়োজিত লোকসকলে উচ্চ বিষয়াৰ পৰা সমৰ্থন লাভ কৰি থাকিব আৰু তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত উপযুক্ত ফলাফলো লাভ কৰিব। পৰিয়ালৰ সদস্যৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক, নহ'লে পৰিস্থিতি বিনষ্ট হ'ব পাৰে। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনাৰ শৰীৰৰ আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব। ব্যস্ত থকাৰ পিছতো সামাজিক বা আধ্যাত্মিক কাম কাজৰ বাবে সময় উলিয়াব। কিছুদিনৰ পৰা ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিবাদসমূহ সমাধান হ'ব। সময় অনুসৰি নিজৰ আচৰণ আৰু ৰুটিন সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কেৱল দেখুৱাবলৈ অপ্ৰয়োজনীয়ভাৱে খৰচ কৰিব পাৰে আৰু ঋণ লোৱাৰ প্ৰয়োজনো হ'ব পাৰে। যদি কোনো পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰে তেন্তে আপোনাৰ মনোবলো কমি যাব। এই সময়ত কেৱল বৰ্তমানৰ ব্যৱসায়িক কাম কাজতহে গুৰুত্ব দিব লাগিব, কাৰণ এতিয়াই কোনো নতুন কাম আৰম্ভ কৰাৰ উপযুক্ত সময় নহয়। আইনী আৰু বিনিয়োগ সম্পৰ্কীয় কিছুমান জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰা মানুহে আশা দেখিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্পত্তিৰ বাবে ঘৰখনত প্ৰেমেৰে ভৰা পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহৰ পৰিকল্পনা কৰা হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক খাদ্য যিমান পাৰি সেৱন কৰক আৰু লগতে যোগ আৰু প্ৰাণায়ামৰ প্ৰতিও গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু বিশেষ কাৰ্যসূচী হ'ব আৰু আপোনাৰ ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন হ'ব। যদি আদালতৰ কাৰ্যবিধি চলি আছে তেন্তে সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। শিশুৰ যিকোনো সমস্যা সমাধান হ'লে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব।
কিছুমান মানুহৰ আপোনাৰ প্ৰতি নেতিবাচক চিন্তা থাকিব, কিন্তু এই সকলোবোৰ কথা আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। আৰ্থিক অৱস্থা সুস্থ কৰি ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা যুৱক যুৱতীসকলে দূৰত্ব বজাই ৰাখিব লাগিব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰা হ'ব, কিন্তু দ্ৰুত সফলতাৰ আকাংক্ষাত ভুল পথ বাছি লোৱাৰ পৰা বিৰত থাকক। এই সময়ত পে'মেণ্ট সংগ্ৰহৰ বাবে ভাল সময় হ'ব। কিছু বাধাৰ অন্তত চৰকাৰী কাম কাজ সম্পূৰ্ণ হ'ব। অবাঞ্ছিত স্থানত কামৰ বোজা পাই চৰকাৰী চাকৰিয়াল অশান্তি পাব পাৰে। পৰিয়ালত পাৰস্পৰিক সম্পত্তিৰ অনুভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট কৰা উচিত নহয়। নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰক। মানসিক চাপ আৰু ক্লান্তিৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। নিজৰ বাবেও কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি সেই কাৰ্যকলাপ সফল হ'ব যাৰ বাবে কিছুদিন ধৰি প্ৰচেষ্টা চলি আছিল। মাত্ৰ পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ কৰিব লাগিব। অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰিলে আপুনি হয়তো এটা উপায় বিচাৰি পাব। বিত্ত সম্পৰ্কীয় বিষয়ত আনক বিশ্বাস নকৰিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ছাত্ৰ ছাত্ৰীসকলে হাস্যৰস আৰু মনোৰঞ্জন আদি অসাৰ কামত লিপ্ত হৈ পঢ়া শুনাৰ লগত আপোচ কৰিব নালাগে। ৰাজনৈতিক বিষয়ত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন হ'ব। চাকৰি আৰু ব্যৱসায়ত কাম বৃদ্ধি কৰাৰ লগতে গুণগত মানৰ প্ৰতিও গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ বিপণন আৰু যোগাযোগৰ বিত্ত আগৰ তুলনাত বহল হ'ব। আপুনিও ঋণ ল'ব লাগিব পাৰে, কিন্তু সেয়া কেৱল আপোনাৰ সুবিধাৰ বাবেহে হ'ব। অফিচত শৃংখলাবদ্ধ পৰিৱেশৰ সৃষ্টি হ'ব। কিছু পৰিয়ালৰ মনোৰঞ্জন আৰু মজাৰ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। এটি শিশুৰ হাঁহি সন্দৰ্ভত ভাল খবৰ পোৱাৰ পিছত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। মূৰৰ বিষ আৰু বদ হজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যোগাসন আৰু ব্যায়াম নিয়মিতভাৱে কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা প্ৰতিকূল পৰিস্থিতিৰ কিছু উন্নতি হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ যিকোনো সমস্যাৰ সমাধান পাব। আপোনাৰ কামৰ প্ৰতি সঠিক মনোযোগ দিব পাৰিব। সামাজিক যোগাযোগো বৃদ্ধি পাব। কিছু শুভ কাম সম্পৰ্কীয় পৰিকল্পনা ঘৰতে বনোৱা হ'ব। খৰখেদাকে আৰু অসাৱধানতাৰে কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে ধৈৰ্য বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। শিশুৰ সমস্যাবোৰ শান্তিপূৰ্ণভাৱে বুজাই দিব। কামটো আৰু পিছুৱাই দিবলৈ চেষ্টা নকৰিব। ৰিয়েল ষ্টেট সম্পৰ্কীয় ব্যৱসায়ৰ যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত ইয়াৰ সকলো দিশ নিশ্চিতভাৱে চিন্তা কৰক। খৰখেদাকে লোৱা সিদ্ধান্তই ক্ষতি কৰিব পাৰে। কৰ সম্পৰ্কীয় ফাইলসমূহ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক। চাকৰিত সমস্যা হ'ব। বিবাহিত জীৱনত মধুৰতা থাকিব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাৰ বাবেও কিছু সময় উলিয়াব লাগিব। চাৰ্ভাইকেল আৰু কান্ধৰ বিষে আপোনাক আমনি কৰিব পাৰে। বৰ্ধিত ঠাণ্ডা আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি কিছুমান অতি প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ কোম্পানীয়ে আপোনাক বহুত সকাহ দিব। যদি সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো কাম চলি আছে, তেন্তে ইয়াৰ উন্নত ফলাফল পোৱা যাব। লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ থাকিব। সম্পৰ্কত কোনো সমস্যা হ'লে তাৰ সমাধান হ'ল কাৰো ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থাকক। যদি সম্পত্তিৰ লেনদেনৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে, তেন্তে ইয়াৰ বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন হ'ব। ব্যৱসায়িক কামৰ বাবে সময় বৰ ভাল নহয়, সেয়েহে কৰ্মক্ষেত্ৰত কোনো সমস্যা হ'লে ভাই বা ঘনিষ্ঠ বন্ধুৰ সহায়ত প্ৰয়োজন হ'ব। কোনো অবৈধ কামত আগ্ৰহ নল'ব, নহ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ দিহা নিৰ্দেশনা আৰু আশীৰ্বাদৰ বাবে ঘৰখনত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। সুষম দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আজিৰ সময় অতি অনুকূল হ'ব। আপোনাৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামবোৰত মনোনিৱেশ কৰি থাকক। আপুনি গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পাই আপুনি অধিক উন্নতিৰ দিশত আগবাঢ়ি যাব। পৰিয়ালৰ কোনো সদস্যৰ লগত কিছু মতানৈক্যও হ'ব পাৰে। সমস্যাটো শান্তিৰে সমাধান কৰক। অচিনাকি ব্যক্তিক অত্যাধিক বিশ্বাস কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। কেৱল বৰ্তমান ব্যৱসায়িক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা সফল নহ'ব। পৰিস্থিতি অধিক কষ্ট আৰু কম ফলাফলৰ দৰে হ'ব। কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত কথা নোপোৱাকৈও তৰ্ক হ'ব পাৰে। সেয়েহে কৰ্মক্ষেত্ৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সংগীৰ বাবে কিছু উপহাৰ নিশ্চয় কিনিব।
কোনো ব্যক্তিগত বিষয়ক লৈ কোনো কাৰণ নোহোৱাকৈ উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। ইয়াৰ বাবে ধ্যান ধাৰণা সঠিক সমাধান। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যদি ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম কাজ চলি আছে, তেন্তে বাস্তু সম্পৰ্কীয় নিয়ম ব্যৱহাৰ কৰিলে ইতিবাচকতাৰ সৃষ্টি হ'ব। তথ্য সমৃদ্ধ সাহিত্য পঢ়ক আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক। ই আপোনাক বহুতো ডাঙৰ ডাঙৰ তথ্য দিব। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো কৰি থকা কামত বাধাৰ বাবে সমস্যা বাঢ়িব। সংযত আৰু ধৈৰ্যৰে কাম কৰক। কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব। বাহনখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কিছু ডাঙৰ খৰচো হ'ব পাৰে। ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। আপোনাৰ সামৰ্থ্য অনুযায়ী ভাল ফলাফলো পাব। কমিশ্যন আদিৰ লগত জড়িত ব্যৱসায়ত সাৱধানে কাম কৰক। চাকৰিৰ স্থিৰতা থাকিব। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমে আপোনাৰ ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। এই কথা মনত ৰাখিব। চৰ্দি আৰু কাহৰ পৰিস্থিতি হ'ব। বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু আয়ুৰ্বেদিক বস্তুৰ ব্যৱহাৰ উপকাৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো পদ্ধতিগতভাৱে কাম পাৰ কৰিব পাৰিব। বিত্ত সম্পৰ্কীয় কাম কাজ সযতনে কৰিলে আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন কৰিলে আপোনাৰ কাম কাৰ্যক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামতো আপোনাৰ বিশেষ অৱদান থাকিব। মানসিক শান্তি থাকিব। ৰাজহুৱা স্থানত বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আনৰ কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক। আত্মনিৰীক্ষণ আৰু চিন্তা চৰ্চাত কিছু সময় নিশ্চয়কৈ কটাব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান বিচাৰি পাব, কিন্তু যিকোনো কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক। কৰ্মচাৰী আৰু সহকৰ্মীৰ সম্পূৰ্ণ নিষ্ঠাৰে কাম ক্ষিপ্ৰ কৰিব। অভিজ্ঞ ব্যক্তিক লগ পাব আৰু ব্যৱসায়িক তথ্যৰ আদান প্ৰদানো হ'ব। আৰ্থিক বিষয়ত স্বামীৰ স্ত্ৰীৰ মাজত কিছু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। প্ৰদূষণ আৰু ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক। এলাৰ্জি বা ছালৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো শুভাকাংক্ষীৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। যিকোনো দামী বস্তু ক্ৰয়ৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যদি পৰিস্থিতিৰ দৰে কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়, তেন্তে ইয়াৰ সমাধান আজিয়ে পোৱা যাব। কোনোবা মনোৰঞ্জন স্থান ভ্ৰমণৰ বাবে এটা অনুষ্ঠান কৰিব পাৰে। ক'তো কথা পাতি থাকোঁতে নিজৰ গোপন কথাবোৰ শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ বাবে বিপদত পৰিব পাৰে। কাৰো লগত বিতৰ্ক বা তৰ্ক বিতৰ্কৰ দৰে বিষয়ত জড়িত নহ'লেই ভাল হ'ব। নিজৰ ভিতৰৰ নেতিবাচক চিন্তাবোৰক ঠাই নিদিব। ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু সকলো সিদ্ধান্ত নিজেই ল'বলৈ চেষ্টা কৰক। কমিশ্যন সম্পৰ্কীয় কামত লোকচানৰ সম্ভাৱনা আছে। ৰিয়েল ষ্টেট সম্পৰ্কীয় বিষয় এটাত ডাঙৰ ডাঙৰ কথা হোৱাৰ সম্ভাৱনা আছে। কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত সম্প্ৰীতি থাকিব। পত্নীৰ অনুভৱক সন্মান কৰক। সৰু সৰু কথাত খং উঠাটো উপযুক্ত নহয়। নিজৰ স্বভাৱত পৰিপক্কতা অনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভাইৰেল আৰু ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। উপযুক্ত জিৰণি লওক আৰু খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি কোনো ব্যক্তিগত কাম বাকী আছে, তেন্তে আজি কাৰোবাৰ নিৰ্দেশনাত সমাধান হোৱাৰ উচিত সম্ভাৱনা আছে। যোগাযোগৰ পৰাও কিছু সুবিধা পোৱাৰ আশা কৰা যায়। আপোনাৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল সুখী হ'ব। শিশুৰ লগত জড়িত যিকোনো কামো সম্পূৰ্ণ কৰিব পাৰিব। অতীতৰ নেতিবাচক কথাবোৰে আপোনাৰ বৰ্তমানক প্ৰভাৱিত কৰিবলৈ নিদিব। নিজৰ বিষয়ে নিৰ্দিষ্ট তথ্য অতি সোনকালে অচিনাকি মানুহক দিলে আপুনি বিপদত পৰিব পাৰে। ভাড়াৰ বিষয়ত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ ব্যৱসায়িক পদ্ধতিত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰতো পুনৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। অফিচত সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বদলি কৰাৰ চেষ্টা নকৰিব। আপোনালোকৰ সহায় সহযোগিতাই পৰিয়ালৰ সদস্যৰ মনোবল আৰু আত্মবিশ্বাস অটুট থাকিব। অবিবাহিত লোকৰ বাবে এটা ভাল সম্পৰ্কই সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব। অৱশ্যে অতি সোনকালে আপুনি ইয়াক জয় কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।